বিভিন্ন অজুহাতেৰে বিভিন্ন মুখা পৰিধান কৰি প্ৰবঞ্চনাৰ বিভিন্ন ধৰণ চলাই গৈ থাকি প্ৰধানকৈ যদি ফোপোলাই হৈ থকা যায়, আনক নহয় প্ৰধানকৈ নিজকে বৰকৈ সংকুচিত কৰি ৰখা যায়, বৰকৈ গোলাম কৰি ৰখা যায়, বৰকৈ ঠগি থকা যায়, সৎ সাহস গোটাই ক্ৰমান্বয়ে গভীৰতাৰ দিশে গতি কৰি থাকিব লাগিব, বুজিবলৈ জীৱনক নিজক ক্ৰমান্বয়ে গভীৰতাৰে নিজক শুধৰাই যাবলৈ যিমান সম্ভৱ প্ৰধানকৈ ফোপোলা হৈ থাকিয়েই যদি সেই ভিত্তিত বিভিন্ন অজুহাতেৰে বিভিন্ন চলনাৰে জীয়াই গৈ থাকোঁ, নানান মুখাৰ প্ৰয়োগ কৰি সেই মুখাবোৰৰ জৰিয়তে নিজকে গভীৰ বুলি, সাহসী বুলি, শক্তিশালী বুলি, বুদ্ধিমান বুদ্ধিমতী বুলি দেখুৱাবলৈ যদি চেষ্টা কৰি থাকোঁ, নহ'ব, মূৰ্খতা চলি থাকিব। বুজিবলৈ হ'ল